নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এটা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত কুৱেশ্যন এনসাৰ লৈ আহিছোঁ আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ওপৰত কিছুমান প্ৰশ্ন লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 7 অৰ্থাৎ 7খন মনত ৰাখিব অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু যদি কেতিয়াবা আমাক এনেকৈ আহে কোৱেশ্চনটো ভাৰতবৰ্ষত কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে তেন্তে মনত ৰাখিব মধ্য প্ৰদেশত ভাৰতবৰ্ষৰ সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেকেন্ডখন হৈছে আমাৰ অসম নেক্সট কোৱেশ্চনটিত আছে কোন বছৰত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ 1974 চনত মনত ৰাখিব কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ 1974 চনত উন্নতি কৰা হৈছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল আৰু 2006 চনত বাঘ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব যদিও কেতিয়াবা প্ৰশ্নত কেতিয়া কাজিৰঙা বাঘ সংৰক্ষণ প্ৰকল্প হিচাপে বা প্ৰজেক্ট হিচাপে কাম কৰিছিল বুলি আহে তেন্তে 2007 চনত হৈ যাব উত্তৰটো মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে অসমৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ দুটা হ'ল অৰ্থাৎ অসমৰ দুটা মাত্ৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে আৰু সেই দুটা কি কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান দুয়োখন উভয়ে 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল নেক্সট কুৱেশ্চনটিত আছে অসমৰ ক'ত বিৰল বগা পাখি থকা দেওহাঁহ পোৱা যায় অসমৰ ক'ত দেওহাঁহ পোৱা যায় যিটো আমাৰ অসমৰ ৰাজ্যিক পক্ষী হয় দেওহাঁহ এই দেওহাঁহটি ক'ত পোৱা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বোথ এ এণ্ড চি অৰ্থাৎ নামেৰি আৰু ডিব্ৰু চৈখোৱা এই দুয়োখন ঠাইতে দেওহাঁহ পোৱা যায় নেক্সট কুৱেশ্চনটিত আছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক বায়স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে কেতিয়া চিহ্নিত কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1997 চনত মনত ৰাখিব ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক বায়স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে 1997 চনত চিহ্নিত কৰা হৈছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানক বায়স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছে এখন হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু আনখন হৈছে মানাহ নেক্সট কুৱেশ্চনটিত আছে অসমৰ বৰ্তমান 17খন বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত তলৰ কোনখন আটাইতকৈ পুৰণি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যখন নেক্সট কুৱেশ্চনটিত আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত
মানাস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, চিৰাং আৰু বাস্কা জিলাত। মনত ৰাখিব, মানাস নেশ্যনেল পাৰ্ক বা মানাস ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু বাস্কা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে, মানাস কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? মানাসে কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 1990 চনত। মনত ৰাখিব, 1990 চনত মানাস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল বা মৰ্যাদা লাভ কৰিছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, 1974 চনত টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ বাঘ সংৰক্ষণ বনাঞ্চল, 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু 1989 চনত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছে বা মৰ্যাদা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, অসমৰ ক্ষুদ্ৰতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? অসমৰ ক্ষুদ্ৰতম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য। মনত ৰাখিব, অসমৰ ক্ষুদ্ৰতম বন্যপ্ৰাণী অভয়াৰণ্যখন হৈছে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন 1980 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে মৰ্যাদা লাভ কৰিছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, সোণাই-ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য 1998 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, দিহিং পাটকাই কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? দিহিং পাটকাইয়ে কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 2020 চনত। মনত ৰাখিব, দিহিং পাটকাই 2020 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনে 2004 চনত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে, নামেৰিয়ে কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, 1998 চনত। মনত ৰাখিব, নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন 1998 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। নেক্সট কুৱেশ্যনটিত আছে, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে তলৰ কোনটো তথ্য মিছা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, লোকেটেড ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট অৰ্থাৎ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন গোৱালপাৰা জিলাত অৱস্থিত বুলি কৈছে, কিন্তু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান গোৱালপাৰা জিলাত অৱস্থিত নহয়। গতিকে এই অপশ্যনটো শুদ্ধ হৈ যাব। বাকী যিকেইটা অপশ্যন আছে, ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন জুন 2021 অৰ্থাৎ 2021 চনত ৰায়মনা নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানখনক নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিছিল। আৰু অপশ্যন চিত আছে, টোটেল এৰিয়া 422 স্কুৱেৰ কিলোমিটাৰ। এইটো আমাৰ শুদ্ধ। ৰায়মনা নেশ্যনেল পাৰ্কৰ টোটেল এৰিয়া হৈছে 422 স্কুৱেৰ কিলোমিটাৰ। আৰু ৰায়মনা নেশ্যনেল পাৰ্ক ফেমাছ ফৰ গল্ডেন লেংগুৰ অৰ্থাৎ সোণালী বান্দৰৰ বাবে ৰায়মনা বিখ্যাত। এই তিনিওটা অপশ্যন আমাৰ শুদ্ধ। যিটো আমাৰ অপশ্যন বি আছে, এই বি অপশ্যনটো হৈছে আমাৰ ইনকাৰেক্ট অৰ্থাৎ এই তথ্যটো আমাৰ মিছা। গতিকে শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটিত আছে, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?
অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি কোকৰাঝাৰ মনত ৰাখিব কোকৰাঝাৰ জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ইয়াৰ লগতে মনত ৰাখিব গোলাঘাট আৰু নগাঁও জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি শোণিতপুৰ জিলাত মনত ৰাখিব নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত দৰং আৰু শোণিতপুৰ জিলাত ওৰাং নেশ্যনেল পাৰ্ক যাক আমি ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলি জানো এইখন অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ মৰিগাঁও মনত ৰাখিব পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত আৰু এই পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন 1987 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে চিহ্নিত কৰা হৈছে বা স্বীকৃতি লাভ কৰিছে নেক্সট কোৱেশ্চনটিত আছে দীপৰ বিল জলাশয় ৰামছাৰ সাইট হিচাপে কেতিয়া তালিকাভুক্ত হৈছিল দীপৰ বিল জলাশয় ৰামছাৰ সাইট হিচাপে কেতিয়া তালিকাভুক্ত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 2002 চনত মনত ৰাখিব দীপৰ বিল 2002 চনত ৰামছাৰ সাইট হিচাপে তালিকাভুক্ত হৈছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসমৰ একমাত্ৰ ৰামছাৰ সাইটটোৱে হৈছে দীপৰ বিল নেক্সট কোৱেশ্চনটিত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কেতিয়া প্ৰতিষ্ঠা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1985 চনত মনত ৰাখিব 1985 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব 1992 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম সলনি কৰি ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰখা হৈছিল আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান বা ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানখন 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক নাইবা ওৰাং নেশ্যনেল পাৰ্কখনে হৈছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটিত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ আয়তন কিমান অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 430 কিলোমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চনটিত আছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ কামৰূপ মেট্ৰ নেক্সট কোৱেশ্চনটিত আছে অসমৰ তলৰ কোনটো অঞ্চল বন্য ঘোঁৰা অৰ্থাৎ বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক মনত ৰাখিব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বন্য ঘোঁৰাৰ বাবে জনাজাত